হিমাশ্ৰী প্ৰথমতে আমি উল্লেখ কৰিছোঁ যে বন বিভাগৰ যি কৰ্মকাণ্ড সেই কৰ্মকাণ্ড দেখিলে আপোনাৰ হাঁহি উঠিব কাৰণ বন বিভাগে এগ্ৰনেট ব্যৱহাৰ কৰি বাঘ পিঞ্জৰাবদ্ধ কৰিবলৈ তেওঁলোকে চেষ্টা কৰিছে আৰু অতিকৈ ডাঙৰ কথা যে আমি পৰিৱেশ দেখুৱাইছোঁ মোৰ কেমেৰা সহযোগীগৰাকীয়ে পৰিৱেশ দেখুৱাব যে এই যিডৰা হাবিৰ পৰা এই হাবিডৰাৰ পৰা মাত্ৰ 50 মিটাৰ নিলগত এডৰা মৰাপাতৰ খেতি আছে আৰু সেই মৰাপাতৰ খেতিৰ মাজতেই বাঘৰ মুক্ত বিচৰণ কেমেৰাত বন্দী হৈছে ড্ৰোন কেমেৰাত বন্দী হৈছে বন বিভাগৰ বিশেষজ্ঞৰ দলে তেওঁলোকে প্ৰত্যক্ষ কৰিছে কিন্তু এতিয়া চাওক আমি পৰিৱেশ দেখুৱাইছোঁ এই যি দুটা ৰাজপথ আপোনালোকে দেখিছে এই যি দুটা ৰাজপথত নিৰাপত্তাৰ ক্ষেত্ৰত যে তেওঁলোকে ভেঙুচালি কৰিছে ৰাইজক আতংকত ৰাখিছে বিগত 21টা দিনে ৰাইজক আতংকত ৰাখিছে কিন্তু তেওঁলোকে নিৰাপত্তা দিয়াৰ ক্ষেত্ৰত যে কৰবাত নহয় কৰবাত তেওঁলোকে যে ভেকু ভাওনা কৰিছে সেই ছবিখনেই কিন্তু দেখিবলৈ পোৱা গৈছে 21টা দিন আপুনি চাওক এদিন দুদিন নহয় 21টা দিনে ৰাইজক গৃহবন্দী কৰি ৰাখিছে আৰু বিয়াগুম বন বিভাগটোৰ যিসকল বন বিষয়া আছে বা নিৰাপত্তাৰক্ষী আছে এই স্থানত তেওঁলোক নিয়োজিত হৈ আছে কিন্তু তেওঁলোক ইয়াত নিয়োজিত হৈ আছে ঠিকে কিন্তু তেওঁলোকে কৰিছে কি ৰাইজক কি কৰিব বিচাৰিছে আৰু যেহেতু বৰ্তমান সময়ত তেওঁলোকে ড্ৰোন কেমেৰাৰ জৰিয়তে তেওঁলোকে বাঘৰ অৱস্থান ধৰা পেলাইছে বুলি তেওঁলোকে কৈছে কিন্তু এতিয়া চাওক যে যদি সেই প্ৰকাণ্ড ঢেকীয়াপতীয়া বাঘটো যদি ওলাই আহে যদি অনাকাংক্ষিত ঘটনা হয় তাৰ বাবে কিন্তু দায়ী কোন হ'ব এই প্ৰশ্ন কিন্তু ৰাইজৰ মুখে মুখে মই জানিবলৈ বিচাৰিম যেহেতু ইয়াত ৰাইজ উপস্থিত আছে সুদীৰ্ঘ 21টা দিন এই যিটো বন বিভাগ কি ক'ব যে তেওঁলোকে নিৰাপত্তাৰ ক্ষেত্ৰত যে সুৰুঙা কৰবাত নহয় কৰবাত ৰাখিছে যাৰ বাবে এতিয়া কোনো এজন বনৰক্ষী হওক বা নিৰাপত্তাৰক্ষী ইয়াত নাই মই সেইটো বিষয়ে মই নকওঁ তেখেত ইয়াত নাই বুলি যেহেতুকে মোৰ সন্মুখত তেখেতলোক পুৰা ৰাতি ইয়াতে আছে তেখেতলোক ইয়াতে ডিউটি দি আছিল আৰু অলপ আগত মানে 10টামান বাজিত তেখেতলোকক প্ৰায় 15-20 জনমান মানুহ গৈছে মানে জংঘলতো সোমাই গৈছে গৈ পেলাই বাঘটো য'ত আছে তাত চাই আহিছে যে এই জেগাত বাঘটো শুই আছে কিন্তু তেখেতলোকৰ প্ৰব্লেম এইটোৱেই হ'ল যে বাঘটোক এতিয়া গুলি অৰ্ডাৰ নাই গুলি অৰ্ডাৰ কৰিলেতো তৎক্ষণাত মাৰিব পাৰে হয়নে বাঘটো এতিয়া বেহুজ কৰিব লাগিব বেহুজ কৰিবলৈ যাওঁতে কৈছে এনেকৈ যে বেহুজ ইনজেকশ্যন যদি মৰা যায় 10 মিনিটৰ পাছতহে বেহুজ হ'ব গতিকে 10 মিনিটৰ দূৰ আৰু এইদৰে বন বিভাগে যি চেষ্টা কৰিছে সেই চেষ্টা বাচিব দিয়া সেইকাৰণে তেখেতলোকে বাঘটোক বেহুজ কৰিব পৰা নাই সেইকাৰণে তেওঁলোক সক্ষম হোৱা নাই আজি 21টা দিন ৰাইজ গৃহবন্দী হৈ আছে কি ক'ব সেইটো বিষয়ে আৰু মইনো কি ক'ম আৰু ৰাইজে যেতিয়া হেৰি কৰিব নহয় বাঘটো মৰা বাহিৰে অন্য উপায় নাই আৰু মাৰিব লাগিব মাৰি পেলাইহে বাঘটো ধৰিব পাৰিব হিমাশ্ৰী আমি পৰিৱেশ দেখুৱাম যিডৰা হাবিৰ ওচৰত এই বাঘটোৰ যি অৱস্থান ধৰা পেলাইছে আপোনালোকে দেখিছে এই যিডৰা হাবি কেমেৰাত বন্দী হৈছে আমাৰ সহযোগীগৰাকীয়ে দেখুৱাইছে যে এই হাবিডৰাৰ পৰা মাত্ৰ 50 মিটাৰ নিলগত এডৰা মৰাপাতৰ খেতি আছে আৰু সেই মৰাপাতৰ খেতিডৰাৰ মাজতে বাঘৰ অৱস্থিতি বন বিভাগে ধৰা পেলাইছে কিন্তু চাওক যে এই যিটো ৰেল আলি আপোনালোকে দেখিছে এই ৰেল আলিত কোনো এজন নিৰাপত্তাৰক্ষী নাই আপুনি চাওক এই যিটো পৰিৱেশ এই পৰিৱেশ ৰাইজ ইয়াত আছে যদি কিবা কাৰণত বাঘটো যদি ওলাই আহে হাবিৰ মাজৰ পৰা যদি অনাকাংক্ষিত ঘটনা হয় তাৰ বাবে দায়ী কোন হ'ব কিন্তু এই যিসকল ইয়াত নিয়োজিত হৈ আছে তেওঁলোকৰ কিন্তু কোনো ভূক্ষেপ ইয়াত সাপ্তাহিক বজাৰ পৰ্যন্ত বন্ধ দিয়া হৈছে তাৰ পিছতো কিন্তু বন বিভাগেই হওক বা বিয়াগুম যি ইয়াৰ যি নগাঁও জিলা আৰক্ষী প্ৰশাসনেই হওক তেওঁলোকৰ কিন্তু ইয়াৰ প্ৰতি কোনো যে ভূক্ষেপ নাই সেই কথাই প্ৰমাণ হৈছে আৰু ইতিমধ্যে আমি জানিব পাৰিছোঁ যে আজিৰ দিনটোত কিন্তু এই বাঘটো পিঞ্জৰাবদ্ধ বা টেংকুলাইজ কৰিবৰ বাবে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নহয় অহা কাইলৈ তেওঁলোকে ব্যৱস্থা কৰিব 15খনকৈ জেচিবি তেওঁলোকে ব্যৱস্থা কৰিছে বুলি আমি জানিব পাৰিছোঁ 2টাকৈ হাতী কাজিৰঙাৰ পৰা ইয়ালৈ আনিব আৰু তাৰ পিছত তেওঁলোকে এই যিটো অভিযান সেই অভিযান তেওঁলোকে চলাব বুলি কৈছে কিন্তু ইয়াত কিন্তু এতিয়াও বন বিশেষজ্ঞসকল আছে কিন্তু আৰু নিৰাপত্তাৰক্ষী ইয়াত নিয়োজিত হৈ আছে কিন্তু এতিয়ালৈকে এই যিটো পথ আপোনালোকে দেখিছে এই পথত কিন্তু নিৰাপত্তাৰক্ষী নাই আৰু বৰ্তমান সময়ত এই যিটো বাঘ ধৰাৰ নামত
বিভাগটো আৰু বিভাগটোৰ যিসকল বৰমূৰীয়া ইয়াত নিয়োজিত হৈ আছে বিগত 21টা দিনে তেওঁলোকে বাঘ ধৰাৰ নামত যি ভেকু ভাওনা কৰিছে সেই যিখন ছবি সেই ছবিখনেই কিন্তু বৰ্তমান সময়ত প্ৰতিফলিত হৈছে হিমাশ্ৰী হয় প্ৰাঞ্জল আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু বন বিভাগৰ বিৰুদ্ধে বাৰে বাৰে এটাই অভিযোগ উত্থাপন হৈছে যে এটা বাঘ ট্ৰেংকুলাইজ কৰিবলৈ ইমান দিনৰ কিয় প্ৰয়োজন হয় বন বিভাগক সঠিক পৰিকল্পনা তেওঁলোকৰ ওচৰত নাই যেনেধৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগে তেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই যাৰ বাবে এতিয়ালৈকে এই বাঘটোক ট্ৰেংকুলাইজ কৰিব পৰা নাই বন বিভাগে আৰু এইদৰে বিগত 21টা দিন ধৰি টোপনি নাই অঞ্চলটোৰ লোকসকলৰ ইতিমধ্যে 5জনকৈ লোকক আক্ৰমণ কৰিছে বাঘটোৱে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ